এনেকুৱা উৰণীয়া সেতুৰ কল্পনা আমি অসমে কৰিব পৰা নাছিলো। আজি মালিগাঁও আৰু জু-ৰোডৰ উৰণীয়া সেতুৰ সফলতাৰ পিছত আমি এটা দীঘলীয়া পৰিকল্পনা লৈছো। এই উৰণীয়া সেতুখনে সমগ্ৰ গুৱাহাটী, বিশেষকৈ নুনমাটিৰ পৰা দীঘলী পুখুৰীৰ গোটেই ট্ৰেফিক পথছোৱা আমাক অন্তত অহা 25 ইয়াৰ্ছলৈকে আমাক খালী কৰি পেলাব, যেতিয়ালৈকে আৰু কিবা নতুন চিন্তা আমাৰ নহয়। বহুত মানুহে মোক প্ৰশ্ন কৰে যে কষ্ট হ'ব, কষ্টটো হ'ব, কিন্তু এই কষ্টখিনি নকৰিলে 4 বছৰ পিছত এই ৰাস্তাটো দি গাড়ী নাহিব, গাড়ী ৰখি যাব। গতিকে বিকল্পটো নীৰৱে থকা নহয় যে কি হ'ব কি নহ'ব চিন্তা কৰি আমি যদি মনে মনে থাকো, 3-4 বছৰ পিছত নুনমাটিৰ পৰা দীঘলী পুখুৰী পাবৰ কাৰণে 2 ঘণ্টা লাগিব আৰু গুৱাহাটী নতুন উৰণীয়া সেতু দি আমি সোনকালে গৈ ৰঙিয়া পামগৈ। ৰঙিয়া সোনকালে গৈ পাম, নুনমাটিৰ পৰা দীঘলী পুখুৰী আমি দেৰিকৈ আহি পাম। 2 বছৰ কষ্ট হ'ব, আৰু বছৰ কষ্ট হ'ব, আমি দিনে নিশাই কাম কৰিম। কাম কৰাৰ সময়তো ৰাইজৰ কষ্ট হ'ব, কিন্তু এই কষ্টই আমাক বহু দিনলৈকে গুৱাহাটীক এখন সুন্দৰ মহানগৰলৈ ৰূপান্তৰ কৰিব। আজি আমাৰ ফ্লাইঅভাৰৰ তলত যিটো স্পেচ ওলাব, সেইটো আমাৰ গোটেইখিনি পাৰ্কিং হ'ব। তাৰ ফলত দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈকে ব্যৱসায়ীসকলেও ব্যৱসায় কৰাৰ খুব ভাল সুবিধা পাব। তলত পাৰ্কিং হ'ব আৰু তলেদিও আমি 2খন গাড়ী যাব পৰা 2টা ফালে ব্যৱস্থা থাকিব। সেইকাৰণে কোনোবাই যদি শিলপুখুৰীৰ পৰা গুৱাহাটী ক্লাব আহিব খোজে, শিলপুখুৰীৰ পৰা চানমাৰী আহিব খোজে, তেওঁলোকে তলেদিয়ে যাতায়াত কৰিব পাৰিব। অতিৰিক্তভাৱে ৰাজগড়লৈকেও এডাল আৰ্ম ওলাই যাব, যাতে আমাৰ ভাঙাগড়ৰ পৰা কোনোবা যদি গুৱাহাটী ক্লাব আহিব খোজে, দিছপুৰ আহিব খোজে, তেওঁলোকৰ যাতে এটা অতিৰিক্ত পথ এটাও আমি পাব পাৰো। মই আশা ৰাখিছো যে আমি সকলোৱে প্ৰচেষ্টা কৰিলে আমি আৰু বছৰৰ ভিতৰত বা 2 বছৰ 8 মাহৰ ভিতৰত আমি এই উৰণীয়া সেতুখন আমি উদ্বোধন কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাব পাৰিম। অকণমান এইকেইটা দিনত ৰাইজৰ অসুবিধা হ'ব, কিন্তু তাৰ কাৰণেও আমি বিকল্প পথসমূহ য'ত যেনেকে পাৰো আমি অল্টাৰনেটিভ ৰোড বনাম, যাতে ৰাইজে কম কষ্টতে এই উৰণীয়া সেতুখন পাব পাৰে।